গুড মৰ্ণিং বন্ধুসকল। শুই আছিলোঁ, তাতে একদম কিবা চাউণ্ড হৈ আছে। মেকুৰী পোৱালি এটা একদম হাল্লা কৰিছে। কোনোবাই ইমান সৰু পোৱালি এটা এৰি থৈ গুচি গ'ল, গতিকে খুব বেয়া লাগিল। টোপনিৰ পৰা উঠাই নাই, একদম ঘৰৰ মুখতে হাল্লা কৰি আছে। একদম আনি চালোঁ, একদম কঁপি আছে। সেইটোৰে পৰা আনিলোঁ। এতিয়া মই উপায় নাপায় তাক চাওক, এয়া অৱস্থা, ঠাণ্ডাত কঁপি আছে। এয়া ঠাণ্ডাত কঁপি আছে, ঠাণ্ডাত একদম কঁপি আছে। কঁপি থকাৰ কাৰণে মই তাক আনিলোঁ ব্লেংকেটৰ তলত অলপ সময় ৰখাৰ পিছত এতিয়া অলপ গাটো অলপ কমিছে। নহ'লে ইমান হাল্লা কৰি আছিলে, থাকিব নাই। মানুহবিলাক কিয় ইমান সৰু পোৱালিক এৰিব লাগেনে? মেকুৰী বুলি আৰু ইমান সৰু এটা পোৱালি, 4-5 দিন হ'ল চাগে, এনেকৈ পোৱালিক এৰিব নালাগে নহয়। মই এতিয়া তাক আনিলোঁ এতিয়া ব্লেংকেটৰ তলত ভৰাই অলপ গাখীৰ আনিছোঁ, তাকে অলপ খুৱাবলৈ চেষ্টা কৰিছোঁ। খালে অলপ, আৰু অলপ খাই নেকি চাওঁ। সেয়া চাওক, মই এতিয়া হৰলিক্স আৰু হেৰি অলপ দিলোঁ। এয়া চেলেকি খাই আছে। গতিকে খাবলৈ অলপ খাবলৈ তাৰ বেছি মন নাই, বিশেষকৈ তাৰ এতিয়া ঠাণ্ডা লাগিছে। সেইটো কাৰণে মই এতিয়া তাক ব্লেংকেটৰ তলত বহাই ৰাখিছোঁ, আৰু অলপ সময় থকাৰ পিছত হয়তো ভাল লাগি যাব। গতিকে আপোনালোকে এনেকৈ নকৰিব। ইমান সৰু পোৱালি এটাক চাওকচোন, ইমান মৰম লাগে। এনেকৈ এটা পোৱালিক এৰি দিব লাগে নেকি? মই টোপনিৰ পৰা উঠি ওলোৱাই নাই, বাহিৰত হাল্লা কৰি আছে আৰু এনেকৈ কঁপি আছিলে। এতিয়াতো ভাল হ'ল, মই সেইটো দেখুৱাই নাই আপোনালোকক। এতিয়াতো গৰম হ'ল গাটো, কিবা এনেকৈ কঁপি আছিলে। গতিকে এনেকৈ নকৰিব, জীৱ জন্তুক মৰম কৰিব লাগে। হয়তো আপোনালোকে ভাল নালাগে, আপোনালোকে পিছত পেলাই দিয়ক, ক'ৰবাত এৰি দিয়ক, কিন্তু এনেকৈ সৰু পোৱালি এৰি নিদিব। যিটো পোৱালি এতিয়া গাখীৰ খোৱা পোৱালি হয়, এতিয়া ই কিমান কষ্ট পাই আছে। গতিকে ৰাইজ অনুৰোধ, এনেকৈ নকৰিব। সৰু পোৱালি কেতিয়াও কষ্ট নিদিব। কুকুৰেই হওক, মেকুৰীয়ে হওক, যিয়ে হওক, পোৱালি হয়। পোৱালিক চবেই মৰম কৰিব। এতিয়া ইয়াক কেইদিন ৰাখিম, অলপ সুস্থ হোৱাৰ পিছত তেতিয়া এৰি দিম। তেতিয়ালৈকে ই থাকিব ইয়াতে, অলপ এনেকৈ গাখীৰ খুৱাই থাকিম। আপোনালোকে এনেকৈ নকৰিব। অ'কে, বাই।